বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া ভালেমানকেইটা পদ মুকলি হৈছে BSFৰ ফালৰ পৰা। আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, শিক্ষাগত অৰ্হতা অকল আপোনালোকে মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। এতিয়া যোনকেইটা BSFৰ পদ ওলাইছে, ইয়াৰ আপোনালোকৰ দুটা বিভাগত আছে। প্ৰথমটো BSF কনষ্টেবল এণ্ড ট্ৰেডমেণ্টৰ কাৰণে আপোনালোকৰ এই পদকেইটা ওলাইছে। আৰু ছেকেণ্ড যোনকেইটা পদ মুকলি হৈছে, এইকেইটা ওলাইছে স্পৰ্ট কোটা ৰিক্ৰুটমেণ্ট। ছেকেণ্ড আপোনালোকৰ যোনকেইটা স্পৰ্ট কোটা ফালৰ পৰা ওলাইছে, সেই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তাত আপোনালোকৰ মেট্ৰিক পাছৰ উপৰিও আপোনালোকৰ স্পৰ্টৰ কিবা চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু প্ৰথম যোনটো আপোনালোকৰ কনষ্টেবল আৰু ট্ৰেডমেণ্টৰ কাৰণে ওলাইছে, এই পদটোৰ কাৰণে আপোনালোকে অকল মেট্ৰিক পাছ হ'লেই হ'ব। আৰু কেইটামান পদ আছে আপোনালোকৰ ITIৰ কাৰণে। তো আপোনালোকৰ পদ মুকলি হৈছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSFৰ ফালৰ পৰা। টোটেল পদ মুকলি হৈছে 3588টা। আৰু ইয়াৰে পষ্টকেইটা হৈছে কনষ্টেবল আৰু লগতে ট্ৰেডমেণ্টৰ কাৰণে। আৰু এই পদকেইটাৰ আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 23 আগষ্ট 2025লৈকে। আপোনালোকে BSF কনষ্টেবল ট্ৰেডমেণ্টৰ যি পদ মুকলি হৈছে, এই পদকেইটাৰ কাৰণে আপোনালোকে 23 আগষ্ট 2025লৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব। অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 23 আগষ্ট। আৰু আপোনালোকৰ যোনকেইটা স্পৰ্ট কোটা ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা পদ মুকলি হৈছে, সেই পদকেইটাৰো আপোনালোকৰ আবেদন কৰা লাষ্ট ডেটটো হৈছে 23 আগষ্ট। তো দুইটা বিভাগৰ কাৰণে আপোনালোকে 23 আগষ্টলৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে মেল আৰু ফিমেল দুটা সকলোৰে কাৰণে ওলাইছে। তো প্ৰথম মেলৰ কাৰণে পদ আছে 3406টা আৰু ফিমেলৰ কাৰণে পদ আছে 182টা। আৰু ইয়াৰ আপোনালোকৰ যোনটো দৰমহা হয়, মাহিলী দৰমহাটো থাকিব 21,700 টকাৰ পৰা আপোনালোকৰ আৰম্ভ কৰি 69,100 টকা পৰ্যন্ত আপোনালোকৰ ইয়াৰ মাহিলী দৰমহাটো থাকিব। আৰু ইয়াৰে আপোনালোকৰ যি এজ লিমিট হয়, এজ লিমিটটো ধৰি দিছে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু যদিহে SC বা ST হয়, তেতিয়া আপোনালোকে 5 বছৰ বেছি হ'লেও পাৰিব। আৰু OBC সকলে ধৰি দিয়া বয়সতকৈ 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে ধৰি দিছে, ইয়াত মেট্ৰিক পাছ হ'ব লাগিব। যদি আপোনালোক মেট্ৰিক পাছ হয়, তেতিয়া আপোনালোকে BSF কনষ্টেবল আৰু ট্ৰেডমেণ্টৰ কাৰণে যি কেইটা পদ মুকলি হৈছে, এইকেইটা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বৰ্তমান আপোনালোকৰ ইয়াত ভালেমানকেইটা বিভাগত আছে। আপোনালোকৰ কনষ্টেবল ট্ৰেডমেণ্টৰ লগতে কুকৰ কাৰণে আছে, তাৰপিছত ৱাটাৰ কেৰিয়াৰ, কনষ্টেবল ৱেটাৰ আদি কৰি আপোনালোকৰ ভালেমানকেইটা বিভাগত এই পদকেইটা আছে। আৰু ইয়াৰে যি এপ্লিকেশ্যন ফিজ হয়, এপ্লিকেশ্যন ফিজটো ধৰি দিছে UR OBC আৰু EWS সকলে দিব লাগিব 150 টকা প্লাছ GST। SC ST ওমেনসকলে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। আৰু ইয়াৰ আপোনালোকৰ যি অনলাইন এপ্লাই আৰম্ভ গৈছে 25 জুলাইৰ পৰা। তো 25 জুলাইৰ পৰা ইয়াৰ BSFৰ যোনটো অফিচিয়েল ৱেবছাইট আছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ, তাত আপোনালোকৰ গৈ অনলাইন যোগে আপোনালোকে এইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব 23 আগষ্ট 2025লৈকে। আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এইটো ৱেবছাইটলৈকে আহিব লাগিব। আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব bsf.gov.in। তো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ যোনটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম আপোনালোকে যদি আগতে আপোনালোকে BSFৰ ফালৰ পৰা ওলোৱা কোনো ধৰণৰ চাকৰিৰ কাৰণে আবেদন কৰা নাই, তেতিয়া প্ৰথম ইয়াত আপোনালোকে নিউ কেণ্ডিডেট ৰেজিষ্টাৰ হিয়াৰ যোনটো অপশ্যন আহিছে, ইয়াত গৈ প্ৰথম ৰেজিষ্টাৰটো কৰি ল'ব। আৰু যদি আপোনালোকে আগত BSFৰ ফালৰ পৰা ওলোৱা চাকৰিৰ কাৰণে এপ্লাই কৰিছে, তো তেতিয়া আপোনালোকে ডাইৰেক্ট আপোনাৰ যোনটো ইমেইল ID আৰু পাছপৰ্ট আছিলে, সেইটো দি ডাইৰেক্টে আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব পাৰিব। আৰু বৰ্তমান ইয়াৰ আপোনালোকৰ অনলাইন আবেদন হৈ আছে। আৰু অনলাইন আপোনালোকৰ আবেদন আৰম্ভ হৈছে 25 জুলাইৰ পৰা। আৰু আপোনালোকে এইটো ৱেবছাইটত আহি BSFৰ ফালৰ পৰা ওলোৱা এই কনষ্টেবল আৰু ট্ৰেডমেণ্টৰ পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।